2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈ পিছুৱাই দিয়া হ'ল যোৰহাটত অনুষ্ঠিত হ'বলগীয়া সত্ৰীয়া সাংস্কৃতিক সমাৰোহ। যোৰহাটত সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদ অসমৰ সংবাদমেল। যোৰহাট প্ৰেছ ক্লাবত অসম সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদ অসমৰ সংবাদমেল। এই বছৰ যোৰহাটৰ সত্ৰীয়া শিল্পীসকলৰ আমন্ত্ৰণ ক্ৰমে 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 5, 6, 7 আৰু 8 তাৰিখে যোৰহাটৰ ৰজাবাৰীস্থিত অসম সত্ৰ মহাসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই সমাৰোহ যোৰহাটৰ সত্ৰীয়া শিল্পীসকলৰ উদ্যোগত অনুষ্ঠিত কৰাৰ কথা আছিল, কিন্তু শেষ মুহূৰ্তত যোৰহাটৰ সত্ৰীয়া শিল্পীসকলে এই অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰাৰ বিৰোধিত পৰে আৰু তাৎক্ষণিকভাৱে আলোচনা কৰি এই সমাৰোহ জানুৱাৰী মাহৰ পৰিৱৰ্তে 2025 বৰ্ষৰ 6, 7, 8, 9 ছেপ্টেম্বৰ তাৰিখলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি আজি যোৰহাট প্ৰেছ ক্লাবত এক সংবাদমেলযোগে জানিবলৈ দিয়ে সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদৰ কেন্দ্ৰীয় সম্পাদক বৈকুণ্ঠ প্ৰকাশ গোস্বামীয়ে। লগতে এই সমাৰোহ পূৰ্বে নিৰ্ধাৰিত স্থান অনুসৰি যোৰহাটতে অনুষ্ঠিত হ'ব আৰু সকলো সূচী একে থাকিব বুলি জানিবলৈ দিয়ে। আনহাতে সাংসদ ভুৱনেশ্বৰ কলিতাক সভাপতি, সোণাৰাম শৰ্মা বুঢ়াভকতক কাৰ্যকৰী সভাপতি আৰু মৃদু পৱন বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতিও গঠন কৰা হৈছে। সংবাদমেলত উপসভাপতি ডক্টৰ গোলাপ কৃষ্ণ বৰদলৈ সহ সম্পাদক কৃষ্ণ খাউন উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মৃদু পৱন বৰা, উপসভানেত্ৰী ক্ৰমে মৌচুমী শৰ্মা বৰঠাকুৰ, ৰিপা গোস্বামী উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। আমাৰ গোটেই অসমৰ সত্ৰীয়া সংস্কৃতিৰ যিটো ভাণ্ডাৰ আছে সেইটো লৈ পেলাই তাৰ উন্নতি, সংৰক্ষণ, সংবৰ্ধনাৰ প্ৰচাৰৰ কাৰণে সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদ অসম বুলি এটা অনুষ্ঠান 2022 চনতে প্ৰতিষ্ঠা কৰা হৈছিলে। তাতে আমি প্ৰতি বছৰে এটা 4দিনীয়া সত্ৰীয়া সাংস্কৃতিক সমাৰোহ কাৰ্যসূচী লৈছিলোঁ। যোৱা বছৰ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত বৰ উলহ মালহেৰে পতা গ'ল। তাতে আমাৰ যোৰহাটৰ পৰা তজ্ঞেশ্বৰ বৰবায়ন গৈছিলে, তেখেতে এই বছৰৰ কাৰণে যোৰহাটত পাতিম বুলি আমাক নিমন্ত্ৰণ কৰিলে। আমি যোৰহাটত যোৱা এপ্ৰিলৰ পৰা এই কাৰ্যসূচীটোৰ কাৰণে মানে ছেপ্টেম্বৰত পতা কথা আছিলে। গুৱাহাটীৰ পৰা আহি মিটিং পাতি আছোঁ, এনেকৈ কৰি আছোঁ, হ'ব বুলি কৈ আছে, কিন্তু লাষ্ট মমেণ্টত তেখেতসকলে ক'লে যে যোৰহাটে একো কৰিব নোৱাৰে, আমাৰ হাতত একো নাই, গতিকে আপোনালোকে যি কৰে কৰক। কিন্তু এই মুহূৰ্তত আমাৰ হাতত মাত্ৰ 10-15 দিন সময় আছে। এই অলপ সময়ৰ ভিতৰত গুৱাহাটীৰ পৰা আহি গোটেই কাৰ্যসূচীটো ৰূপায়িত কৰিব নোৱাৰোঁ। গতিকে আজি আমি গোটেই মানুহখিনিয়ে এটা আলোচনা কৰিবলৈ সিদ্ধান্ত লৈছোঁ যে 5, 6, 7, 8 জানুৱাৰী যিটো কাৰ্যসূচী কৰাৰ কথা আছিলে, এই কাৰ্যসূচীটো আমি ছেপ্টেম্বৰ মাহৰ মানে এপ্ৰিলত পাতিব নোৱাৰে, বিহুৰ গোটেই পৰিৱেশ এটা থাকিব। গতিকে আমি গোটেই কাৰ্যসূচীটো ছেপ্টেম্বৰ মাহৰ 25-ৰ 2, 6, 7, 8, 9 4 দিনৰ কাৰণে পিছুৱাই দিছোঁ। তাৰ ভেন্যু আৰু কাৰ্যসূচীবিলাক একেই থাকিব আৰু সেইমতে আমি এতিয়াৰ পৰা আকৌ নতুনকৈ কাম আৰম্ভ কৰি এইবাৰ গুৱাহাটীৰ পৰা গোটেই অনুষ্ঠানটো আয়োজন কৰিম বুলি ঠিক কৰিছোঁ।